হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। আজি আমাৰ এটা শ্বুট আছে, তো দেখাই আছোঁ কি কৰোঁ। প্ৰথমে গৈ ফুল আনিলোঁ বাৰু, সেইখিনি আপোনালোকে দেখা পাব অকণমান পিছত। আৰু মই ফুল চুল আনিব যাওঁতে ভিডিঅ' অলপ একদম পাহৰি গ'লোঁ, মানে মাথাৰ পৰা ওলাই গৈছে। জল্দি আছিলোঁ, সেইটো কাৰণে মানে ভিডিঅ' লোৱাই নহ'ল। বাকী এতিয়া আমাৰ মেকআপৰ কাম ষ্টাৰ্ট কৰোঁ। এইফালে আংশু আছে, দে হাই কৈ দিয়া, কি লাজ কৰিলে। বাকী এতিয়া মই ৰুমত যাওঁ, আৰু মোৰ ফ্ৰেণ্ড এটা আহিছে। মাৰিবা মোক কিয়? তাক ভিডিঅ' দি থোৱাৰ কাৰণে মাৰে বোলে মোক। বাকী ৰুমত মেকআপ ষ্টাৰ্ট হৈছে, মানে ফ্ৰেণ্ড এটা আহিছে, আৰু আজি মডেল আছে অনিন্দিতা, তো তাই মেকআপৰ কাম ষ্টাৰ্ট কৰিছে। আৰু এইফালে এতিয়া মই কৰোঁ, যিহেতু মই কৰিম চেল্ফ মেকআপ। বাকী দেখাই আছোঁ ৰ'ব, মেকআপ ষ্টাৰ্ট হৈ গৈছে আমাৰ। এইফালে ৰুমৰ অৱস্থা নোহোৱা হৈছে, আৰু এয়া আমাৰ মডেল আছে অনিন্দিতা, আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট, চিনিটো পাইছে। বাকী আৰু ৰুম আজি পূৰা ভৰ্তি হৈ আছে মানে বস্তুবিলাকেৰে। তো এতিয়া আৰু মই ষ্টাৰ্ট কৰোঁ আৰু সেইবিলাক। মই মানে মেকআপ ষ্টাৰ্ট কৰাই নাই, এইফালে হৈছে অলপ। এইফালে মই বনাইছোঁ চাহ। প্ৰথমে চাহটো খাই লওঁ, তাৰপিছত বাকী কাম হৈ থাকিব। এইফালে বনাই আছোঁ পিঠা। এইফালে এতিয়া ৰেডি হওঁ আৰু আপোনালোকক যেতিয়া ফাইনেল লুকটো হ'ব দেখাই দিম। দেৰিয়ে হ'ল অলৰেডি, তো এতিয়া জল্দি কামখিনি শেষ কৰোঁ। এইফালে এতিয়া মেকআপৰ কাম প্ৰায় হৈছে, সেইকাৰণে লৈছোঁ খাবৰ কাৰণে মেগী আৰু কণী, চব খোৱাত লাগিছোঁ। এইফালে অনিন্দিতা আৰু এয়া মোৰ মেকআপ হৈছে আৰু অকণমান বাকী আৰু খাই লৈ দেখাই আছোঁ। এইফালে ৰেডি হ'লোঁ পূৰা, আৰু জল্দি গৈছোঁ। আমাৰ মানে অলৰেডি বহুত দেৰি হৈছে, তো অকণমান বাকী আছে, সেইখিনি গাড়ীত কৰি মানে ফুল চুল লগাব বাকী আছে। বিচনী এখন ল'লি নেকি? এইফালে আমাৰ মডেল আগত, গাড়ীত যাওঁ। এতিয়া আমি যাম পাগলা দিয়া ৰিজৰ্ট। এইফালে জল্দিত গাড়ীতে এনেকৈ মেহেন্দি লগাই আছোঁ, এইফালে নাই। এইফালে আমি আহি পালোঁ পাগলা দিয়া ৰিজৰ্ট। গাড়ীত যিহেতু ফুলখিনি লগাব নোৱাৰি, তো নামিয়ে ফুলখিনি লগাই ল'ম বাৰু। এইফালে ফাইনেল লুক এইটো দেখাই দিলোঁ, আৰু এয়া সেন্দুৰ পূৰা লৈ ল'লোঁ। এতিয়াহে মানে লুকটো কমপ্লিট লাগিছে। অকণমান পিছত মানে ফটোশ্বুট হ'ব এতিয়া আমাৰ। এয়া আমাৰ আউটডোৰ ফটোশ্বুট। এইফালে হৈ আছে ফটোশ্বুট, এয়া। আৰু এইফালে পূৰা গৰম কাৰণে পানী খাই আছে। মোকো দিবিছোঁ অকণমান। আৰু খোপাটো মাৰি দিছে, এনে নখোপা লগাই পেলাই খোপা খুলিব নৰ। বেছি হালিও পানী খাব নোৱাৰি, মানে ফুলকেইটাৰ কাৰণে। এইফালে মানে লিপষ্টিক গাড়ীৰ মাত ধুলে, এতিয়া যাব নোৱাৰা, অকণমান ধুলেতো কমি লওঁ। লিপষ্টিকটো পাহৰিলোঁ, তাকে লৈ আহোঁ। ধুলে এতিয়া 4টাই বাজে, কিন্তু ৰ'দ মানে কমাৰ কোনো নামেই নাই। ইয়াত নকমিলেও ভাল বাৰু, ফটো ভাল আহিব আমাৰ। এতিয়া মানে অকণমান যেনেকৈ তেনেকৈ খোজকাঢ়ছোঁ, যাতে কাপোৰখন ঠিকেই থাকে, ধূলিত লাগি লেতেৰা হৈ নাযায়। জল্দিৰ কাৰণে আইনাই আনিব পাহৰিলোঁ, সেয়া লিপষ্টিকটো তাই লগাই দিব লগা হৈছে। এখন লাগবনে? চাওক আমাৰ কেমেৰামেনৰ ঠিক নিয়ে দা ফটো মাৰি আছে, ফটো মাৰাত ব্যস্ত। নৈৰিতে ফ্লেছ মাৰি আছে, নাজমাই ফটো উঠি আছে প'জ দি। এই এটা মডেল মোবাইল টিপি আছে, মোবাইলত ব্যস্ত। সেই এজন কেমেৰামেন বহি আছে, বঁটা খাই আছে ফ্ৰীতে। কি লিখিছানো? তুমি কবা নিৰব জানো সেইখিনি মানে তুমি সাজিছা। এটা মানে এটা ধুনীয়াকৈ এটা স্ক্ৰিপ্ট লিখি আনিছে, তাকে ডাইলগ কি ক'ব লাগে তাকে দেখাই দি আছে। তাকে তাৰে ডাইলগৰ ওপৰত কথা চলি আছে। এইফালে পূৰা আৰাম লৈ আছে একদম ফটোগ্ৰাফাৰে। এইফালে এতিয়া আমি এটা বেলেগ লোকেশ্যনত গৈ আছোঁ, ভালো লাগিছে এইখিনি। আজি
এতিয়া আকৌ ৰ'দটো কম, এতিয়া আমাক ৰ'দটোৰ দৰকাৰ হৈছে, ৰ'দটো কম হৈছে, সেইটো কাৰণে বাৰু অকণমান অসুবিধা হৈছে, মানে পোহৰটো বেছি থাকিলে ভাল। নৈৰ পাৰৰ পৰিৱেশটো চাওকচোন, ইমান শান্ত হৈ আছে, থাকিয়ে কিবা এটা ভাল লাগিছে। এইফালে চৰাই চিৰিকটিৰ মাতো আহি আছে। এইফালে ভিডিঅ' লৈ লৈ একদম নদীৰ পাৰে পালে, অকণমান পিছত চাগে নদীটো নামি দিব। যদি আৰু নামি দিয়ে আপোনালোকক দেখাম। কি নাই? এইফালে পুৰা বুট খাই আছে। লোকেশ্যন চেঞ্জ কৰি কৰি ভিডিঅ' লৈ আছে, ফটো লৈ আছে, তো আকৌ এটা বেলেগ লোকেশ্যনত গৈ আছোঁ। এইফালে পুৰা গ্ৰীণৰ মাজত ল'ব ফটো। আৰু এইফালৰ পৰা চাগে ফুলকেইটা ফুলি আছে ন, তো কিবা এটা ভাল লাগিছে। আৰু আমাৰ ফটো লোৱা হোৱাই নাই বাৰু, মডেলৰ ভাগৰ লাগিল। ধুনীয়া এটা ঠাণ্ডা বতাহ আহি আছে এইফালৰ পৰা। বাকী চাওকচোন, ইমান ৰ'দে ৰ'দে ঘূৰিলোঁ, মেকআপটো এতিয়াও ধুনীয়াই হৈ আছে। আমাৰ কাম প্ৰায় শেষে হৈছে আৰু অকণমান বাকী আছে, তো ইয়াতে অকণমান চাহ তাহ খাই ইয়াৰ পৰা যাম আৰু। বাকী মুখৰ মেকআপটো কেনেকুৱা হৈছে আপোনালোকে জনাব। তেতিয়াৰ পৰা দেখাই আছোঁ, তেতিয়াৰ পৰা মুখখন দেখাই আছোঁ। কমেণ্ট কৰি জনাই দিব আৰু কেনেকুৱা হৈছে মেকআপটো। এইফালে গৰুটো ভাল হৈছে বুলি ক'লে নে বেয়া হৈছে বুলি ক'লে গম নাপাওঁ বাৰু, তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মেকআপটো। আৰু গমে পাইছে পুৰা ৰ'দত ঘূৰি আছোঁ, তো ওচৰৰ পৰা আৰু দেখাই দিছোঁ মেকআপটো। জনাই দিব আৰু কেনেকুৱা হ'ল। এতিয়া বনাই থাকোঁতে ওপৰৰ পৰা ধুনীয়া কাম এটা কৰিছে। পকানে দে, আমি খাম দে গোটেইকেইটা লগ লাগি। আৰু সেইফালে তাই বোলে ৰিলচ বনাই, তাকে ৰিলচ বনাই আছে। আমাৰ হৈ গ'ল ফটোশ্বুট, এতিয়া চাহ বনাব দিছোঁ, চাহ খাই ইয়াৰ পৰা যাম আৰু। এইফালে আন্ধাৰ হৈ আছে আৰু এইফালে কেনেকুৱা লাগিল আনন্দিতা? এয়া আমাৰ মডেল আজিৰ অৱস্থা বেয়া। আৰু অনন্দিতাক মেকআপ বাৰু প্ৰিয়ংকাই কৰিছে, দেখাই পালে ভাল লাগিল গোটেইখিনি। এতিয়া চাহটো খাই লওঁ আৰু ইয়াৰ পৰা জল্দি জল্দি ওলাম। আমাৰ আম কাটা কাৰ্যসূচী হাতত লৈছে এইবাৰ প্ৰিয়ংকাই। আমটো পুৰা পকা, এইফালে মিঠা হ'লে আৰু ভাল লাগিব আৰু। এয়া আৰু এইফালে পুৰা ঘৰৰ পৰা ফোন আহি আছে। বাকী আৰু সেইফালে কেমেৰা চেমেৰা পুৰা ৰেডি কৰি মানে বেগত ভৰাই লৈ আছে। অঁ, গোটেইকেইটা মিলিছে দে। এইফালে আম মই কৈছোঁ তাত পুৰা কিনা আমৰ টেষ্টটোৱে মিঠা, একদম বেছি মিঠাই। ৱাও, বহুত মিঠা। এইফালে চাহ আহি গ'ল আমাৰ, নালকে লাইট এতিয়া আছে না প্লাছ। এয়া ভেজ পকৰা আৰু এয়া চাহ, তো খাই লওঁ আৰু জল্দি জল্দি, দেৰি হ'ল যাব লাগে। পিঁয়াজি নহয় এইকেইটা, পিঁয়াজি হ'লে মানে পিঁয়াজটো বেছি এনেকৈ থকা দেখা। এইফালে আমাৰ চাহ খাই খাই কৰা আড্ডাটো চলি আছিলে। বাকী গোটেইখিনিয়ে ভাল লাগিলে আৰু ভাইটিকেইজনকো ভাল লাগিলে। আজি প্ৰথম চিনাকি যদিও প্ৰথম চিনাকিজন লগা নাই, বহুত আগৰে চিনাকিৰ দৰে লাগিছে। বাই বাই দিয়া, ভাল লাগিল লগ পাই গোটেইকেইটা। এয়া আৰু চবকেইটাৰ লগতে ভাল লাগিলে। এইফালে এয়া গাড়ী আহি পালে, মানে গাড়ী মানে প্ৰিয়ংকাৰ হাজবেণ্ড আৰু আমাক ল'ব আহিছে। দে উঠি ল। এয়া বাহিৰৰ পৰিৱেশ, গধূলি মানে ৰাতিয়ে হৈছে আৰু। এইফালে দেখিলে নে কিমান জল্দা জল্দিকৈ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, যিহেতু কাপোৰযোৰ তাইৰ হয় হা, তো মানে জল্দা জল্দি কাপোৰ তাইৰ আছিলে আৰু লগে লগে লৈ যাব, যিহেতু হাজবেণ্ড ৰখি আছে তলত। তো যিমান পাৰোঁ জল্দা জল্দিকৈ কাপোৰ চেঞ্জ কৰিছোঁ আৰু এইবিলাক ঠিক ঠাক কৰি দি আছোঁ। মোৰবিলাক বাৰু পিছত হ'ব। আৰু ৰুমটো দেখাওঁ ৰ'ব আপোনালোকক, পাগল হৈ যাব ৰুম দেখা। এয়া আমাৰ ৰুমৰ হালত এইবিলাক, ৰুমৰ অৱস্থা। এইফালে দেখিছে জল্দা জল্দিকৈ অকণমান নেমু পানী কৰিলোঁ, তো তাকে আমি গোটেইকেইটা খাওঁ আৰু। তাতে মানে ভইচ লৈ আছে। সত্য এয়াই, আমি দুখবোৰ মনত ৰাখি সুখবোৰ সত্য এয়াই
আমি দুখবোৰ মনত ৰাখি সুখবোৰ পাহৰি পেলাওঁ। এইফালে এতিয়া মুখৰ মেকআপ গুচাওঁ, তাৰপিছত গোটেই মই একদম ফ্ৰী হৈ ৰুমটো চাফা কৰিম। তাৰ আগতে এটা শ্বৰ্ট ভিডিঅ' বনালোঁ বাৰু মেকআপৰ ওপৰতে, কাৰণ মোৰ মুখখন একদম ঘামি জামি যোৱাৰ পিছতো মেকআপটো উঠা নাই। আৰু নুঠাৰ কাৰণটো মই ভিডিঅ'টো ইনষ্টাগ্ৰামত আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই ইনষ্টাগ্ৰামত গৈ চাব পাৰে কি কাৰণত মুখৰ মেকআপটো মোৰ উঠা নাই। আৰু আপোনালোকৰো যদি মেকআপ গৰমত তেনেকৈ ঘামে উঠে তেনেকুৱা কৰি চাব, মেকআপটো একদমেই নুঠে। বাকী আৰু এতিয়া মুখৰ মেকআপটো গুচাওঁ আৰু জল্দি ফ্ৰেছ হওঁ। আৰু ভাগৰ লাগিছে এইফালে বহুতখিনি, গমে পালে কিমান কি কৰিলোঁ দিনটো। বাকী আৰু এতিয়া জল্দি মুখৰ মেকআপটো গুচাওঁ। আৰু লাষ্ট যিটো শ্বুট কৰিছিলোঁ তাতে লেন্স লগাওঁতে বহুত বেছি প্ৰব্লেম পাইছিলোঁ। সেই ফাৰ্ষ্ট টাইম আছিলে ইমান টাইম লেন্স লগোৱা। আজিও লেন্স লগাইছোঁ, ধৰিব পাৰিছেনে আপোনালোকে? কিন্তু আজি মই একদম প্ৰব্লেম পোৱা নাই, যিহেতু ফাৰ্ষ্ট লগোৱাৰ কাৰণে চাগে সেইদিনা প্ৰব্লেম হ'ব পাৰে। আজি ঠিকে আছে বাৰু। আৰু বহুত ইম্পৰ্টেণ্ট কথা ক'ব ৰৈ গৈছে, মেকআপ ৰিলেটেড নহয় বাৰু, জল্দি তেতিয়া ৰৈ গ'ল। এইযোৰ দেখিছে মেখেলা চাদৰ, প্ৰিয়ংকা আজি মানে মোৰ কাৰণে লৈ আহিছে গিফ্ট। বহুত বেছি ভাল লাগিছে মেখেলা চাদৰযোৰ দেখি, ইমানে বেছি ভাল লাগিছে। তাতে তাই গোটেইখিনি কাম জানে, একেবাৰে ব্লাউজ গোটেই চিলাই আনিছে। তোৰ মনটো বিৰাট ভাল লাগিছে, এনেকৈ মেখেলা চাদৰ এযোৰ গিফ্ট পাইছোঁ, তাতে চব ৰেডি কৰি দিছে। তো থেংক ইউ প্ৰিয়ংকা, ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ ক'লোঁ। বহুত বেছিয়ে ভাল লাগিলে তোমাৰ গিফ্টটো। আৰু মানে তাই কৈছিলে তোৰ কাৰণে কিবা এটা গিফ্ট লৈছোঁ। মই ভাবা নাই আৰু কিবা সৰু কিবা এটা লৈছে বুলি ভাবিছোঁ। আজি যেতিয়া তাই লৈ আহিছে সঁচাকৈ আচৰিত তাইৰ গিফ্টটো পাই। আৰু ইমান বেছি মৰমত দিছে গিফ্টটো, মোৰ মানে ভাবিয়ে ভাল লাগি আছে। আৰু তাতে একদম ৰেডি কৰি দিছে কাপোৰযোৰ, তো বিৰাট হেপ্পী। আৰু মই একদম বহুত বেছি হেপ্পী। এইফালে মেকআপ চেকআপ গুচাই অকণমান বহিছোঁ, মানে এইবিলাক ভাল কৰিব ইচ্ছা যোৱা নাই আৰু অকণমান ৰেষ্ট লৈছোঁ। আৰু এইফালে আহি পাইছেহি, ইফালে সিফাল কৰি আছে। অকণমান ৰেষ্ট লওঁ, তাৰপিছত এইবিলাক ঠিক কৰিম। এইফালে পূৰা টেষ্টি চাহ বনাই দিছে। চাহ দেখিছে গ্লাছত লৈছোঁ, কাৰণ সেইফালে বহুত বাচন বৰ্তন ধুব আছে। মানে দিনটো এইবিলাক খোৱা মিলা চব থুপৰি কৰি থোৱাই আছে, তো আৰু সেইকাৰণে গ্লাছতে দিলে। আৰু এই পিঠা দিনত ৰৈছিলে, তাৰ কাৰণে থৈ দিছিলোঁ দুটা। দিছোঁ মুখখন চাহ একবাৰ। চাহ কিন্তু তামাম টেষ্টি বনাইছা, থেংক ইউ।